ধ্ৰুৱ, যেহেতু কালিৰ দিনটোত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে ডিজিপিক নিৰ্দেশ দিয়া হৈছে গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে। এতিয়া কথাটো হৈছে যে আজিৰ দিনটো ৰাজীৱ ভৱনত APCCৰ সভাপতি ভূপেন বৰাই বৈঠকত বহিছে মুখপাত্ৰসকলৰ সৈতে। ইয়াৰ পৰৱৰ্তী কাৰ্যপন্থা কেনেধৰণৰ হ'ব সেই সন্দৰ্ভত এই বৈঠকত আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ। চাওক পাৰ্থ, প্ৰথম কথাটো হৈছে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবান গগৈৰ যিটো প্ৰসংগ, সেই প্ৰসংগটোক লৈ আজিও আচলতে দেশৰ লগতে ৰাজ্যৰ ৰাজনীতি তোলপাৰ হৈ আছে বুলি আপুনি ক'ব লাগিব। আৰু এইখিনিতে আৰু এটা কথা জনাব বিচাৰিছোঁ যে কালি যিহেতু কেবিনেট বৈঠকত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰি পেলাই মুখ্যমন্ত্ৰীয়ে যিটো বিষয়টো SIT তদন্তৰ যোগেদি আৰক্ষীয়ে সহযোগ কৰাৰ কাৰণে যিখিনি আচলতে আহ্বান জনোৱা হৈছিল গগৈ দম্পতীক, গতিকে তাৰ পাছতে দেখা পোৱা গৈছে যে প্ৰদেশ কংগ্ৰেছেও তৎপৰতা অব্যাহত ৰাখিছে। আজি আৰু এটা এইখিনিতে আপডেট দিব বিচাৰিছোঁ। 1:30 ৰাজীৱ ভৱনত এখন সংবাদমেলৰ আয়োজন কৰিছে যুটীয়াভাৱে, য'ত থাকিব উপস্থিত থাকিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ঠিক একেধৰণে সাংসদ গৌৰৱ গগৈ থাকিব। আৰু কালি যিখিনি কথা আমি সুধিছিলোঁ, মুখ্যমন্ত্ৰীয়ে যিখিনি অভিযোগ তেওঁৰ পৰা ধাৰাবাহিকভাৱে উত্থাপন কৰি আছে, সেই অভিযোগসমূহৰ যেতিয়া তেওঁৰ প্ৰত্যুত্তৰ বা আমি তেওঁৰ যেতিয়া ৰিপ্লাই বিচাৰিছিলোঁ, তেতিয়া গৌৰৱ গগৈয়ে কিন্তু কিছুমান কথা স্পষ্টকৈ কৈছে যে এয়া তেওঁৰ বিৰুদ্ধে এটা ভিত্তিহীন অভিযোগ, কোনো ধৰণৰ ISIৰ সৈতে সম্পৰ্ক নাছিলে। আৰু যাৰ পৰিপ্ৰেক্ষিতত কেইবাটাও তেওঁ এই গোটেই বিষয়বিলাকৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী বা বিজেপিৰ বহু নেতাইও আচলতে এনেধৰণে তাত কিছু কাম কৰিবলৈ যোৱাৰ কিছু তথ্য তেওঁ ইতিমধ্যে আজিৰ দিনটোত ৰাজহুৱা কৰিম বুলি কথা দিছে। গতিকে আজি যিহেতু 1:30 ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগতে সাংসদ গৌৰৱ গগৈয়ে এখন সংবাদমেলৰ আয়োজন কৰিছে, সেই সংবাদমেলতেই বিজেপিয়ে যিখিনি অভিযোগ আনিছে বা মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ যিহেতু তেওঁৰ পত্নীৰ বিৰুদ্ধে ISI সম্পৰ্ক থকা যিখিনি অভিযোগ আনিছে, সেই অভিযোগ সম্পৰ্কত কিছু তথ্য তেওঁ আচলতে আজি ৰাজহুৱা কৰাৰ কথা কালিৰ দিনটোত ঘোষণা কৰিছিল। আৰু ঠিক একেধৰণে বৰ্তমান সময়ত যদিহে আপুনি চাই যে মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা যি বিজেপিৰ যিসমূহ বিধায়ক আছে বা মন্ত্ৰী আছে, তেওঁলোকে যিসমূহ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে যিখিনি অভিযোগ আনি আছে, সেই অভিযোগসমূহক মিছা প্ৰমাণিত কৰিবৰ কাৰণে বা যিখিনি অভিযোগ আনিছে সেই অভিযোগবোৰ মিছা কেনেধৰণে তেওঁলোকে প্ৰতিষ্ঠা কৰিব, তাৰ কাৰণে দেখা পোৱা গৈছে যে ৰাজীৱ ভৱনত বা কংগ্ৰেছৰ যিখিনি অফিচ বিয়াৰ আছে, ঠিক একেধৰণে যদিহে আপুনি চাই প্ৰদেশ কংগ্ৰেছৰ যিখিনি মুখপাত্ৰ আছে, সকলোকে লৈ সভাপতি ভূপেন বৰা ইতিমধ্যে ৰুদ্ৰদ্বাৰ বৈঠকত মিলিত হোৱা পৰিলক্ষিত হৈছে। তেওঁলোকক কেনেধৰণে আচলতে এই যিটো অভিযোগ আনিছে এই অভিযোগটো খণ্ডন কৰিব, তাৰ কাৰণে কিছুমান টিপছ আচলতে হয়তো তেওঁলোকে দিব। গতিকে বা ৰাজহুৱা কি তথ্য তেওঁলোকে কৰিব বা কেনেধৰণে এই অভিযোগটো যে মিছা তেওঁলোকে প্ৰমাণিত কৰিবলৈ চেষ্টা কৰিব, গতিকে তাৰ কাৰণে ইতিমধ্যে এই বৈঠকখনত মিলিত হোৱা পৰিলক্ষিত হৈছে। কিন্তু মূল বিষয়টো হৈছে, মই আকৌ এবাৰ জনাই দিছোঁ যে মুখ্যমন্ত্ৰীয়ে কালি যিটো কেবিনেট সিদ্ধান্ত লৈ পেলাই SIT গঠন কৰাৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এই প্ৰক্ৰিয়াটোৰ কাৰণে ইতিমধ্যে প্ৰদেশ কংগ্ৰেছ তৎপৰ হৈছে। 1:30 তেওঁলোকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ঠিক একেধৰণে আপুনি সাংসদ গৌৰৱ গগৈ দুয়োগৰাকীয়ে মিলি ৰাজীৱ ভৱনত এখন সংবাদমেলৰ আয়োজন কৰিব। আৰু সেই সংবাদমেলতে যিখিনি তথ্য আচলতে তেওঁলোকে দিছে সেইখিনি মিছা প্ৰমাণিত কৰিবৰ কাৰণে এক প্ৰকাৰ চেষ্টা কৰাৰ প্ৰয়াস কৰিব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ ধ্ৰুৱ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।